Hello students, আজি লৈ আহিছো HS Final 2027 ৰ কাৰণে হিষ্ট্ৰী সিলেবাস। যদি তোমালোকৰ হিষ্ট্ৰী আছে আৰু এতিয়ালৈ সিলেবাসটো নাজানা তেনেহলে কিন্তু এই ভিডিওটো সম্পূৰ্ণ চাবা। আজিৰ ভিডিওত আমি ইংলিশ মিডিয়াম আৰু এছামিজ মিডিয়াম দুইটা মিডিয়ামৰে তোমালোকৰ হিষ্ট্ৰী কোন কেইটা চেপ্টাৰ আহিব চেপ্টাৰ নাম সহ গোটেই সিলেবাসটো আলোচনা কৰিম। তাৰোপৰি তোমালোকে হিষ্ট্ৰী তোমালোকে কি পঢ়িব লাগিব, তোমালোকৰ HS ফাইনেলত মাৰ্কিং প্যাটাৰ্ন কেনেকুৱা থাকিব গোটেইখিনি আলোচনা কৰিম। তো অতিকৈ ইম্পৰ্টেন্ট ভিডিওটো সম্পূৰ্ণ চাবা, অলপ স্কিপ নকৰাকৈ। আৰু যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তোমালোকে চাব পাৰা যে তোমালোকৰ মাৰ্কিং প্যাটাৰ্নটো 1 নম্বৰীয়া প্ৰশ্ন তোমালোকে 8টা কৰিব লাগিব, তাৰ পিছত 2 নম্বৰীয়া প্ৰশ্ন তোমালোকে 8টা কৰিব লাগিব, 16 নম্বৰ থাকিব। 4 নম্বৰীয়া প্ৰশ্ন তোমালোকে 8টা, 4 নম্বৰীয়া প্ৰশ্ন বহুত কিটা কৰিব লাগিব, তোমালোকৰ 10টা মান থাকিব, কিন্তু তাৰে পৰা তোমালোকে 8টা কৰিব লাগিব। ওকে, তাৰ পিছত হৈছে 6 নম্বৰীয়া প্ৰশ্ন মানে লং কুৱেশ্চন তোমালোকৰ 3টা কৰিব লাগিব। সেম লং কুৱেশ্চনতো তোমালোকৰ 5টা মান অপচন থাকিব, 5টাৰ পৰা তোমালোকে যিকোনো 3টা কৰিব লাগিব। তাৰ লগতে তোমালোকে চাব পাৰা যে 6 নম্বৰীয়া এটা ডাইৰেক্টলি এটা প্ৰশ্ন থাকে, সেইটো হল তোমালোকৰ ভাৰতৰ মানচিত্ৰখন আঁকিব দিব, আৰু তাৰ লগতে যি হিষ্টৰিকেল প্লেসেছবোৰ আছে, ঠাইবোৰ আছে, সেইবোৰ বহুৱাব দিব। আৰু প্ৰত্যেক বছৰে কিন্তু কম্পালসৰি এই প্ৰশ্নটো কিন্তু আহিব। তো 6 নম্বৰৰ কাৰণে তোমালোকে মেপখন লগতে বিভিন্ন ঠাইবোৰ তোমালোকে ভাল ধৰণে চাব লাগিব। তো গোটেইবোৰ এই চেনেলটোতে তোমালোকে পাই যাবা। কিন্তু এতিয়া আমি ধুনীয়াকৈ সিলেবাসখন আলোচনা কৰিম। তোমালোকে চাব পাৰা তোমালোকৰ সিলেবাসখন 3টা সেকশনত ভগোৱা আছে, তোমালোকে বুজি লবা। আমি প্ৰতিটো সেকশনৰ কথাই আলোচনা কৰিম যে কোন কেইটা চেপ্টাৰ আছে, কোনটো সেকশনত গোটেইখিনি আলোচনা কৰিম। প্ৰথমতে চোৱা সেকশন 1 থিমছ ইন ইণ্ডিয়া হিষ্ট্ৰী পাৰ্ট 1 বুলি কৈছে, আৰু তাৰ লগতে আসাম থট দ্য এজেছ। ইয়াৰ পৰা তোমালোকে যদি চোৱা 30 মাৰ্ক আহিব, 20 মাৰ্ক আহিব যি পাৰ্ট 1 আছে পাৰ্ট 1ৰ পৰা, আৰু আসাম থট দ্য এজেছৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব। তেনেকৈ তোমালোকে চাব পাৰা সেকশন যি 2 আছে, সেকশন 2 থিমছ ইন ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2, এই পাৰ্ট 2ৰ পৰা তোমালোকৰ 20 মাৰ্কস আহিব। তাৰ পিছত সেকশন 3 আছে থিমছ ইন ইণ্ডিয়া হিষ্ট্ৰী পাৰ্ট 3, ইয়াৰ পৰা তোমালোকৰ 20 মাৰ্ক আহিব। আৰু তাৰ লগতে থাকিব তোমালোকৰ মেপ ৱৰ্কত তোমালোকৰ 10 নম্বৰ থাকিব, আৰু প্ৰজেক্ট ৱৰ্ক থাকিব, প্ৰজেক্ট ৱৰ্কত তোমালোকৰ 20 নম্বৰ থাকিব। ওকে, তো মুঠ তোমালোকৰ সেকশনবোৰ তোমালোকে বুজি পালা। এতিয়া আমি প্ৰতিটো সেকশনৰ কথা আলোচনা কৰিম যে কোন কেইটা চেপ্টাৰ আহিব। প্ৰথমতে চোৱা সেকশন 1 টো হৈছে থিমছ ইন ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 1। তো এই যি সেকশন 1 টো আছে, ইয়াৰ পৰা অলৰেডি মই ক'লোৱে তোমালোকৰ ফাইনেল এক্সামত 20 নম্বৰ আহিব। আৰু এই সেকশন 1ৰ অন্তৰ্গত তোমালোকৰ 4টা চেপ্টাৰ পঢ়িব লাগিব। তোমালোকে সেইকেইটা হৈছে চোৱা ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰে কোন কেইটা চেপ্টাৰ পঢ়িব লাগিব, চেপ্টাৰ কেইটাৰ নাম ধুনীয়াকৈ লিখি দিছো, তোমালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা। প্ৰথমতে চোৱা চেপ্টাৰ 1 ব্ৰিক্স বেডছ এণ্ড বোনছ দ্য হাৰাপ্পা চিভিলাইজেশ্যন, আৰু অসমীয়া মিডিয়ামৰ কাৰণে হৰপ্পা সভ্যতা। তাৰপিছত চেপ্টাৰ 2 হৈছে কিংছ ফাৰ্মাৰ্ছ এণ্ড টাউনছ আৰ্লি ষ্টেট এণ্ড ইকনমিক্স, অসমীয়া মিডিয়ামৰ কাৰণে ৰজা কৃষক আৰু নগৰসমূহ প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা। তাৰপিছত চোৱা চেপ্টাৰ 3 আছে, সেইটো হৈছে কিংশ্বিপ কাষ্ট এণ্ড ক্লাছ আৰ্লি ছ'চাইটিজ, আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ 3ৰ কাৰণে বন্ধুত্ব জাতি আৰু শ্ৰেণী প্ৰাৰম্ভিক সমাজ। তাৰপিছত চোৱা চেপ্টাৰ নম্বৰ 4, সেইটো হৈছে থিংকাৰ্ছ বিলিভছ এণ্ড বিল্ডিংছ কালচাৰেল ডেভেলপমেণ্টছ, অসমীয়া মিডিয়ামে পঢ়িব চিন্তাবিদসকল বিশ্বাস আৰু স্থাপত্য সংস্কৃতিৰ বিকাশ। তো এই 4টা তোমালোকে চেপ্টাৰ পঢ়িব লাগিব। অসমীয়া মিডিয়ামৰ কাৰণে সেম তোমালোকৰ কিতাপত এনেকৈ 4টা চেপ্টাৰ আছে, এই 4টা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব, আৰু টোটেল তোমালোকৰ এই 4টা চেপ্টাৰৰ পৰা 20 নম্বৰ আহিব। যদি আমি চাবলৈ যাওঁ প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকৰ 5 নম্বৰ আহিব। তো তোমালোকে প্ৰতিটো চেপ্টাৰৰ পৰাই শৰ্ট কুৱেশ্যনবোৰটো চাবা, তাৰ লগতে কিন্তু প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকে 4 নম্বৰ কুৱেশ্যন কম্পালসৰি চাবই লাগিব। আৰু তাৰ ভিতৰত 2টা চেপ্টাৰৰ পৰা বা এটা চেপ্টাৰৰ পৰা তোমালোকৰ 6 নম্বৰীয়া প্ৰশ্ন এটা আহিব পাৰে। ওকে, তো তাৰ পিছত আমাক কৈছিল যে আৰু এটা কৈছিল যে আসাম থট দ্য এজেছ, ইংলিছ মিডিয়ামে চেপ্টাৰ নম্বৰ 1, চেপ্টাৰ 2 এণ্ড চেপ্টাৰ 3 পঢ়িব লাগিব, আৰু ইয়াৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব। আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব অসমৰ সংক্ষিপ্ত ইতিহাস। ওকে, তো আমাৰ যি সেকশন 1 আছিল, সেকশন 1 কমপ্লিট হ'ল। সেকশন 1ৰ পৰা আমাৰ টোটেল 30 মাৰ্ক আহিব, আৰু 30 মাৰ্ক আহিব মানে 20 তোমালোকৰ এই প্ৰথম 4টা চেপ্টাৰ, আৰু তাৰপিছত 10 নম্বৰ আহিব এই অসমৰ সংক্ষিপ্ত ইতিহাস। ওকে, ক্লিয়াৰ হ'ল। সেকশন 2 টো হৈছে সেম নাম থিমছ ইন ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2, এইটো পাৰ্ট 2 হয়, আৰু ইয়াৰ অন্তৰ্গত সেম তোমালোকৰ 4টা চেপ্টাৰ আছে। তো এই 4টা চেপ্টাৰৰ পৰা সেম তোমালোকৰ 20 নম্বৰ আহিব। চেপ্টাৰ কেইটা হ'ল চেপ্টাৰ নম্বৰ 5 থট দ্য আইজ অফ ট্ৰেভেলাৰ্ছ পাৰচেপশ্যনছ অফ ছ'চাইটি, আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব পৰ্যটনৰ দৃষ্টিভংগীৰে। তাৰপিছত চেপ্টাৰ নম্বৰ 6 টো হৈছে, সেইটো হৈছে ভক্তি সুফি ট্ৰেডিশ্যনছ চেঞ্জ ইন ৰিলিজিয়াছ বিলিভছ এণ্ড ডেভোশ্যনেল টেক্সেছ।
তাৰ পিছত এইটো অসমীয়া মিডিয়ামে পঢ়িব লাগিব ভক্তি আৰু সুফি পৰম্পৰা ধাৰ্মিক বিশ্বাস পৰিৱৰ্তন আৰু ধৰ্মীয় গ্ৰন্থ তাৰ পিছত চেপ্টাৰ নম্বৰ 7 টো আহিব চেপ্টাৰ নম্বৰ 7 টো হৈছে এন এম্পেৰিয়েল কেপিটেল বিজয়নগৰ আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয়নগৰ ওকে তাৰ পিছত চোৱা চেপ্টাৰ নম্বৰ 8 টো হেতু হৈছে পেজেন্টস জমিনদাৰ্স এণ্ড দা ষ্টেট এগ্ৰেৰিয়েণ্ট সোসাইটি এণ্ড দা মুঘল এম্পায়াৰ আৰু অসমীয়া মিডিয়ামে দুটা চেপ্টাৰ পঢ়িব লাগিব সেই দুটা হৈছে কৃষক জমিদাৰ আৰু ৰাজ্য আৰু তাৰ লগতে তোমালোকে সম্ৰাট আৰু ইতিহাস মুঘল দৰবাৰ এই দুটা তোমালোকে চেপ্টাৰ পঢ়িব লাগিব ওকে তো আমাৰ যি সেকশন 2 আছিল সেকশন 2 আমি গুটেকিটা চাই ললো তোমালোকে স্ক্ৰিনশ্বট ল'ব পাৰা ইংলিশ এণ্ড এছামিজ দুইটা মিডিয়ামৰ চেপ্টাৰ নামবোৰ দি দিছো ওকে তো আমি নেক্সট এতিয়া সেকশন 3 লৈ আগবাঢ়ো সেকশন 3 টো হৈছে সেম নাম থিমস ইন ইন্ডিয়ান সোসাইটি পাৰ্ট 3 আৰু এই যি পাৰ্ট 3 টো আছে ইয়াৰ অন্তৰ্গত তোমালোকে চাব পাৰা চাৰিটা চেপ্টাৰ আছে চাৰিটা চেপ্টাৰৰ পৰা তোমালোকৰ 20 নম্বৰ আহিব তো চেপ্টাৰ কিটা চোৱা চেপ্টাৰ নম্বৰ 9 হেতু হৈছে কলোনিয়েলিজম এণ্ড দা কান্ট্ৰিসাইড এক্সপ্লোৰিং অফিচিয়েল আৰ্চিভছ আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ তাৰ পিছত চোৱা চেপ্টাৰ নম্বৰ 10 ৰেবেলছ এণ্ড ৰাজ 1857 revolt and its responsibilities আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব 1857 বিদ্ৰোহ আৰু ইয়াৰ স্বৰূপ তাৰ পিছত চেপ্টাৰ নম্বৰ 11 টো হৈছে হেতু হৈছে মহাত্মা গান্ধী এণ্ড দা নেশনেল মুভমেন্ট সিভিল disobedience and beyond আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন সমসাময়িক দৃষ্টিৰে তাৰ পিছত আছে চেপ্টাৰ নম্বৰ 12 হেতু হৈছে framing of the constitution the beginning of new era ভাৰতীয় সংবিধানৰ ৰচনা এক নতুন যুগৰ সূচনা তো এই চাৰিটা চেপ্টাৰ তোমালোকে সেকশন 3 আন্ডাৰত পঢ়িব লাগিব আৰু প্ৰতিটো চেপ্টাৰ পৰা তোমালোকে শৰ্ট কুৱেশ্চনটো চাবা তাৰ লগতে তোমালোকে 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া প্ৰশ্নবোৰো তোমালোকে চাব লাগিব ওকে তো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা তোমালোকৰ চেপ্টাৰ যোনগিৰা চেপ্টাৰ আহিব সেই চেপ্টাৰবোৰৰ নাম ধুনীয়াকৈ দি দিছো তো তোমালোকে তেনেকে ধৰণে তোমালোকে ফাইনেলৰ কাৰণে প্ৰিপাৰেচন কৰি যোৱা ওকে তো যদি তোমালোকে গোটে গিটা বুজি পাইছা বা তোমালোকে সিলেবাসখন বুজি পাইছা তেতিয়া হলে তোমালোকে ভিডিওটো এটা লাইক কৰি দিয়া যদি ভিডিওটো যদি ভাল পাইছা তেতিয়াও লাইক কৰি দিয়া আৰু কমেন্টত তোমালোকে কমেন্ট কৰি জনাব পাৰা আৰু তোমালোকে বন্ধু বান্ধৱী সকললৈ ভিডিওটো শেয়াৰ কৰিব পাৰা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই